নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক আটাইকে স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক ৰাতিপুৱাই দিবলৈ লৈছোঁ এটা বিগ ব্ৰেকিং নিউজ। আৰু সেই বিগ ব্ৰেকিং নিউজটো শুনিলে আপোনালোকৰ মন একদম খুচ হৈ যাব। আৰু আপোনালোকে গম পায় যে মই মিছা কথা নকওঁ, অলপ হ'লেও প্ৰমাণ হাতত থাকে আৰু তাৰপিছতহে মই কথাখিনি আপোনালোকক কওঁ। এতিয়া শুনিলে আচৰিত হ'ব আপোনালোকে, মুখ্যমন্ত্ৰী এলাগী হৈ পৰিছে। আৰু কি কাৰণে এলাগী হৈ পৰিছে আপোনালোকে চাগে গমেই পায়। আৰু সঁচাকৈ দুখৰ বিষয়, মুখ্যমন্ত্ৰীয়ে কিন্তু সকলোকে বিপদৰ সময়ত চকু মেলি চায়। আৰু মুখ্যমন্ত্ৰী যেতিয়া বিপদত পৰিছে তেওঁলোকে কিন্তু নিজৰ কামতহে ব্যস্ত আছে। মুখ্যমন্ত্ৰীৰ কথাত কোনেও কাণসাৰ দিয়া নাই। আৰু সেই কথাটো হ'ল কি জানেনে? পৱন খেৰ। এই পৱন খেৰে কৈ দিলোঁ দেই। পৱন খেৰাই যি অভিযোগ আনিছিলে মুখ্যমন্ত্ৰীৰ পত্নী ক'ত কিমান সা সম্পত্তি আছিলে, সেইবিলাক কি কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে গা জোৰ দি কৈ আছে যে সম্পূৰ্ণ সেয়া ভুৱা। আৰু ইফালে পৱন খেৰা যেতিয়া মুখ্যমন্ত্ৰীৰ মতে পৱন খেৰাৰ সেয়া অভিযোগ মিছা। কিন্তু সেই অভিযোগ মিছা বুলি জানিও, যদি মিছা হয় আৰু মিছা বুলি জানিও কি কৰিছে, সকলোৱে পৱন খেৰাৰ পক্ষত থিয় হৈ তেওঁলোকে সহায় কৰিছে আৰু মুখ্যমন্ত্ৰীক কৰি পেলাইছে এলাগী। আৰু মুখ্যমন্ত্ৰীক কৰা কাৰণটো কি বাৰু? আপোনালোকে কি বুলি ভাবে? মুখ্যমন্ত্ৰীয়ে এতিয়া নিজে পত্নীৰ লগ লাগি পেলাই তেওঁলোকে নিজে যুঁজিছে। আচলতে তেওঁ লগৰবিলাকে ভাবিছে কি জানেনে, যে কথাখিনি সঁচা, গতিকে আমি এইবিলাক কথাত কিয় মাত দিম, তই কৰিছ কামটো, তই ফলটো পা, সেই বুলি কি কৰিছে মুখ্যমন্ত্ৰীক লগ দিয়া নাই আৰু তেওঁক এলাগী কৰি দিছে। কিন্তু পৱন খেৰা জানে, সকলোৱে গম পায় পৱন খেৰাই সঁচা কৈছেনে মিছা কৈছেনে সকলোৱে গম পায়। কিন্তু তেওঁ কি কৰিছে, সকলোৱে মিলি জুলি তেওঁক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেইটোত লাগিছে। সেইফালৰ পৰা ক'বলৈ গ'লে কংগ্ৰেছক ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকৰ মাজত কি আছে, একতাটো আছে, হয়নে নহয়? কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি কৰিছে, তেওঁলোকে এলাগী কৰিছে। তেওঁলোকে নিজৰ কামত আছে আৰু কিছুমানে চাগে আঁতৰৰ পৰা চাই আছে, ভাবিছে কথাটোতো পৱন খেৰাই মিছা কথা কোৱা নাই, গতিকে তই মজাটো পা, সেই বুলি ভাবিছে। কিন্তু এটা কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেও এলাপেচা মানুহ নহয়। তেওঁ যিকোনো প্ৰকাৰে লাগে লাজেই খাব, ক'ৰবাত অসন্মানী হ'ব, আৰু অসন্মানীটো হৈয়ে থাকে আপোনালোকে গম পায়। তথাপিও কিন্তু তেওঁ হাৰ মনা মানুহ নহয়। তেওঁ এনেকুৱা এজন মুখ্যমন্ত্ৰী, দিনক ৰাতি ৰাতিক দিন কৰি একেকাৰ কৰিব পৰা এজন মুখ্যমন্ত্ৰী। গতিকে তেওঁৰ ওচৰত যিমান চক্ৰান্ত কৰক সেই চামেই তেওঁৰ লগৰবিলাকে, মুখ্যমন্ত্ৰীৰ লগৰবিলাকে, তথাপিও কিন্তু মুখ্যমন্ত্ৰীক বলে নোৱাৰিব। আৰু মুখ্যমন্ত্ৰী নিজে যুঁজি আছে আৰু পত্নীও নিজে লাগি আছে। তেওঁলোকে এইবিলাক উকিল চুকিল ধৰিছে, আপোনালোকে দেখিছে নহয়। সেই উকিলেও বাৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ পক্ষতে কৈছে, আৰু হয়তো তেওঁলোকৰ নিজৰে নেকি অলপ ফেচ কাটিংবিলাক কিন্তু একেই। গতিকে বন্ধু বান্ধৱীসকল, সেইফালে লাগিছে সেয়া লাগিয়ে আছে, আৰু ইফালে আমাৰ মুখ্যমন্ত্ৰীৰ বন্ধু, কোন সেইটো বন্ধু মই দেখাম বাৰু আপোনালোকক। সেই মুখ্যমন্ত্ৰী বন্ধুৱে আকৌ একদম মমতা দিদিৰ পিছতহে লাগি আছে। মমতা দিদি এইবাৰ মমতা দিদিক তেওঁলোকে গাদীৰ পৰা নমাব, সেইটো তেওঁলোকে ভাবিছে। আৰু কৰিব লাগিছিলে সহায় কেনেকৈ, হয়নে নহয়? একদম গোটেই জাক যেনেকৈ কংগ্ৰেছে পৱন খেৰাক বচাবলৈ বিচাৰি আছে, ঠিক তেনেকৈ তেওঁলোকৰ মুখ্যমন্ত্ৰীজনকো বচাবলৈ চেষ্টা কৰিব লাগিছিল। আৰু তাকে নকৰি তেওঁলোকে কি কৰিছে, নিজক লৈ ব্যস্ত। ইটোৱে সিটোৰ কথা লগাইছে, সিটোৱে সিটোৰ কথা লগাইছে। তেওঁলোকে মুখ্যমন্ত্ৰীৰ তলত আছে বা মুখ্যমন্ত্ৰীৰ কথা মতে উদ্বহ হয়, কিন্তু মুখ্যমন্ত্ৰীকো কি কৰিছে জানেনে, তলে তলে চিপৰাং মৰা মানুহ আছে তেওঁলোকৰ দলতে। গতিকে চিপৰাং মাৰিলেও, যিমান যি মাৰিলেও মুখ্যমন্ত্ৰীয়ে সেইবিলাক একদম ধূলিচাত কৰি দিব, কাৰণ তেওঁৰ হাতত আছে এইটো, গম পাইছে নহয়? এইটো বুলি কওঁতে টকা, নহ'লে মানুহে আকৌ ভাবিব এইটো কি দেখালে, হয়নে নহয়? গতিকে আপোনালোকক কি ক'ম, সেইকাৰণে কৈছোঁ, এলাগী কৰি পেলাইছে। আৰু সেই এলাগী কৰাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কিন্তু হাৰ মানি যোৱা মানুহ নহয়। সেইকাৰণে তেওঁ কি কৰিছে, পত্নীৰ হৈ তেওঁ উকিল নিয়োগ কৰি দিছে, যুঁজি থাক, হয়নে নহয়?
গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক তেওঁলোকৰ কাম কাজ কেনেকৈ আগবাঢ়িছে, পৱন খেৰাক কেনেকৈ আঁকোৱালি লৈছে বা মুখ্যমন্ত্ৰীক কেনেকৈ দলিয়াই পেলাইছে নিজ দলৰ মানুহে। আচলতে দলিয়াই পেলাইছে বুলি যে কৈছোঁ মানে সেইটোৱে লাগি কৰিছে সেইটোকে কৈছোঁ দেই। আৰু যিকোনো প্ৰকাৰে তেওঁলোকৰ কেইজনমান বিশেষ নেতাই কি কৰিছে জানেনে, মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মা কেইবাৰ মুখ্যমন্ত্ৰী নাপাতে তেওঁলোকৰ মতে। কিন্তু আপোনালোকৰ মতে বাৰু কি হ'ব, কোন হ'ব আপোনালোকে ভাবি ক'বচোন দেই। গতিকে বন্ধু বান্ধৱীসকল চাই লওক আপোনালোকে সেই সৰু ক্লিপ দুটা। পৱন খেৰাৰ পক্ষত একগোট হৈছে কংগ্ৰেছ। হিমন্ত ৰেণিকীৰ পক্ষত একত্ৰিত হৈছেনে বিজেপি দল? পৱন খেৰাৰ জামিন বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছ। ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ বিৰুদ্ধে অৱশেষত ন্যায়ৰহে জয় হ'ব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তৰা এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে কংগ্ৰেছ নেতা পৱন খেৰাৰ অগ্ৰিম জামিন আবেদন নাকচ কৰিছে। এই ঘটনাৰ পাছতে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনাইছে যে তেওঁলোকে ন্যায় বিচাৰি এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। শনিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে ৰমেশে কয় যে সমগ্ৰ কংগ্ৰেছ দল পৱন খেৰাৰ সৈতে একগোট হৈ থিয় দিছে। তেওঁ আত্মবিশ্বাসেৰে উল্লেখ কৰে যে ভয় ভাবুকি আৰু হাৰাশাস্তিৰ ৰাজনীতিৰ বিৰুদ্ধে অৱশেষত ন্যায়ৰহে জয় হ'ব। গুৱাহাটী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে এই গোচৰটোৰ ৰায়দান কৰি কয় যে পৱন খেৰাৰ বিৰুদ্ধে থকা অভিযোগসমূহ কেৱল মানহানিৰ মাজতে সীমাবদ্ধ হৈ থকা নাই। ভাৰতীয় ন্যায় সংহিতাৰ অধীনত এইটো এটা গুৰুতৰ অপৰাধ বুলি আদালতৰ মাজত স্পষ্ট কৰা হৈছে। ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াই জামিন আবেদনখন নাকচ কৰি পৰ্যবেক্ষণ কৰে যে গোচৰটোৰ তদন্তৰ স্বাৰ্থত খেৰাক জিম্মাত লৈ জেৰা কৰাৰ প্ৰয়োজন আছে। যিবোৰ নথিপত্ৰৰ ওপৰত ভিত্তি কৰি খেৰাই সংবাদমেলত অভিযোগ উত্থাপন কৰিছিল সেইবোৰ ভুৱা হোৱাৰ সম্ভাৱনা আছে বুলি আদালতে মত প্ৰকাশ কৰে। বিচাৰপীঠে নিজৰ ৰায়দানত উল্লেখ কৰে যে পৱন খেৰাই তেওঁৰ হাতত থকা নথিপত্ৰসমূহৰ সত্যতা এতিয়ালৈকে সন্দেহাতীতভাৱে প্ৰমাণ কৰিব পৰা নাই। লগতে এগৰাকী নিৰ্দোষী মহিলাক বিনা কাৰণত বিতৰ্কলৈ টানি অনা হৈছে বুলিও আদালতে গুৰুত্ব সহকাৰে লৈছে। ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত লগোৱা বিদেশী নাগৰিকত্ব আৰু বিদেশত থকা কোম্পানীৰ বৃহৎ বিনিয়োগৰ অভিযোগসমূহ তদন্তৰ প্ৰাৰম্ভিক পৰ্যায়ত সত্য বুলি প্ৰমাণিত হোৱা নাই। আদালতৰ মতে এই নথিপত্ৰসমূহ তেওঁ ক'ৰ পৰা পালে আৰু ইয়াৰ আঁৰত কোন কোন জড়িত হৈ আছে সেই কথা পোহৰলৈ অনাটো জৰুৰী। যোৱা 5 এপ্ৰিলত গুৱাহাটীত এখন সংবাদমেল আয়োজন কৰি পৱন খেৰাই ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে শৰ্মাই খেৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল আৰু সকলো অভিযোগ ভিত্তিহীন বুলি অস্বীকাৰ কৰিছিল। বৰ্তমান উচ্চ ন্যায়ালয়ৰ পৰা কোনো সকাহ নোপোৱাৰ পাছত কংগ্ৰেছ দলে আশা কৰে যে দেশৰ সৰ্বোচ্চ ন্যায়ালয়েহে এই বিষয়ত তেওঁলোকক ন্যায় প্ৰদান কৰিব। দলটোৰ মতে পলিটিকেল টাৰ্গেটৰ নামত তেওঁলোকৰ নেতাজনক লক্ষ্য কৰি লোৱা হৈছে। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নীৰ পক্ষত কোনো বিজেপি নেতা থিয় দিয়া দেখা পোৱা নাই। न्यूज डेस्क रिपोर्ट नॉर्थ ईस्ट नाउ। भाइयों बहनों, उसी जगह पे ये मंदिर बना है जहां बाबर ने बाबरी मस्जिद बनाई थी। और ये ममता दीदी और उसका चेला हुमायूं कबीर बंगाल में बाबरी मस्जिद बनाना चाहता है। मुझे बताओ, कांची वालों, चंडीपुर वालों, बंगाल की पवित्र माटी पर बाबरी मस्जिद बननी चाहिए क्या? जोर से बोलो, बननी चाहिए। ए ममता दीदी, कान खोल कर सुन लो, भाजपा सरकार आने वाली है, बंगाल की भूमि पर हम बाबरी मस्जिद नहीं बनने देंगे। भाइयों बहनों, उसी जगह पे ये मंदिर बना है जहां बाबर ने बाबरी मस्जिद बनाई थी। और ये ममता दीदी और उसका चेला हुमायूं कबीर बंगाल में बाबरी मस्जिद बनाना चाहता है। मुझे बताओ, कांची वालों, चंडीपुर वालों, बंगाल की पवित्र माटी पर बाबरी मस्जिद बननी चाहिए क्या? जोर से बोलो, बननी चाहिए। ए ममता दीदी, कान खोल कर सुन लो,
भाजपा सरकार आने वाली है, बंगाल की भूमि पर हम बाबरी मस्जिद नहीं बनने देंगे। আপোনালোকে নিশ্চয় দেখিলে হয় না নহয় সেই আপোনালোক ভাবকচোন কথাটো যিজন নেকি গুৰি ধৰোতা সেইজন বিপদত পৰাৰ সময়ত তেওঁলোকে চিঞৰিহে আছে মমতা দিদিৰ পিছতেই লাগি আছে কিন্তু পৱন খেৰাৰ পাছত আকৌ সকলোখিনি লাগি পৱন খেৰাক কেনেকৈ উদ্ধাৰ কৰিব পাৰি সেইখিনিত লাগি আছে গতিকে কংগ্ৰেছক জিন্দাবাদ দিব লাগিব হয়নে আৰু ইফালে মুখ্যমন্ত্ৰীকো জিন্দাবাদ দিব লাগিব কিয় কাৰণ তেওঁ অকলে একদম মানে শেষ কৰি পেলাইছে হয় না নহয় টকা পইচাৰ পৰা আদি কৰি বাগান মাটি ঘৰ কত কি দেখিছে নহয় একদম গু গাখে গিলি পেলাইছে মানে কংস মামা দেই মুখ্যমন্ত্ৰী হ'ল কংস মামা গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই